তাৰ পিছত ইয়াকুবে ইউচুফক সিহঁতৰ লগত পঠাই দিলে। যেতিয়া সিহঁতে তাক লৈ বহু দূৰত গুচি গ'ল আৰু তাক কুঁৱাত নিক্ষেপ কৰিবলৈ মনস্থ কৰিলে, তেতিয়া আল্লাহে ইউচুফৰ প্ৰতি ওহী পঠালে, এনেকুৱা এটা সময় আহিব যেতিয়া তুমি সিহঁতক সিহঁতৰ এই কৰ্ম সম্পৰ্কে অৱগত কৰাবা আৰু তেতিয়া সিহঁতে তোমাক চিনিও নাপাব। ইপিনে ইউচুফৰ ভাতৃসকলে নিজৰ ষড়যন্ত্ৰক বাস্তৱ ৰূপ দিবলৈ ৰাতিৰ ভাগত কান্দি কান্দি আহি পিতৃৰ ওচৰত উপস্থিত হ'ল। সিহঁতে ক'লে, হে আমাৰ পিতৃ, আমি দৌৰ আৰু তীৰ প্ৰতিযোগিতা কৰিছিলোঁ আৰু ইউচুফক আমাৰ কাপোৰ আৰু বয়-বস্তু পহৰা দিবলৈ ৰাখিছিলোঁ। ফলত কুকুৰনেচীয়াই আহি তাক খাই পেলালে। আমি জানো আপুনি আমাৰ কথাত বিশ্বাস নকৰিব, যদিও আমি আমাৰ কথাত সত্যবাদী। সিহঁতে চক্ৰান্ত কৰি নিজৰ যুক্তি শক্তিশালী কৰিব বিচাৰিছিল। সিহঁতে ইউচুফৰ চোলাত কোনোবা জন্তুৰ তেজ লগাই আনিছিল, যাতে এই ভ্ৰম সৃষ্টি হয় যে এইটো কুকুৰনেচীয়াই ভক্ষণ কৰাৰ প্ৰমাণ। কিন্তু ইয়াকুবে সিহঁতৰ মিছা দাবীৰ উমান পাই গৈছিল, কাৰণ তেজ লগোৱা চোলাটো অকণো ছিঙা নাছিল। সেয়ে তেওঁ সিহঁতক ক'লে, বিষয়টো তেনেকুৱা নহয় যেনেকৈ তোমালোকে কৈ আছা, বৰং তোমালোকৰ অন্তৰে এটা বেয়া কৰ্ম সৌন্দৰ্যময় কৰি দাঙি ধৰিছিল, যিটোক তোমালোকে সম্পন্ন কৰিছা। এই ক্ষেত্ৰত মোৰ কৰ্তব্য হৈছে উত্তম ৰূপে ধৈৰ্য ধাৰণ কৰা, য'ত কোনো ধৰণৰ উৎকণ্ঠা নাই। ইউচুফ সম্পৰ্কে তোমালোকে যি বিৱৰণ দি আছা, এই ক্ষেত্ৰত আল্লাহেই একমাত্ৰ সহায়ৰ উৎস। সেই বাটেৰে এদল ভ্ৰমণকাৰী গৈ আছিল। তেওঁলোকে এজনক কুঁৱাৰ পৰা পানী আনিবলৈ প্ৰেৰণ কৰিলে। সেই ব্যক্তিয়ে কুঁৱাৰ পৰা পানী তুলিবলৈ বাল্টি পেলোৱাৰ লগে লগে ইউচুফে ৰছীডাল ধৰি পেলালে। ব্যক্তিজনে তেওঁক দেখাৰ লগে লগে আনন্দত জঁপিয়াই উঠিল আৰু ক'লে, হেৰা শুনা, এটি আনন্দৰ খবৰ। ইয়াত দেখোন এজন বালক। সি আৰু তাৰ কেইজনমান সঙ্গীয়ে ইউচুফক ব্যৱসায়ী সম্পদ বুলি ভাবি গোপন কৰি ৰাখিছিল। সিহঁতে ইউচুফক লৈ যি দৰদাম কৰি আছিল, সেই সম্পৰ্কে আল্লাহ সৰ্বজ্ঞ। সিহঁতৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। পানী আনিবলৈ যোৱা ব্যক্তিয়ে আৰু তাৰ সঙ্গীসকলে মিলি ইউচুফক মিছৰৰ বজাৰত অতি নগণ্য মূল্যত বিক্ৰী কৰিলে। সহজেই গণিব পৰা কেইটামান দিৰহামত বিক্ৰী কৰিছিল। তেওঁক অধিক মূল্যত বিক্ৰী কৰাৰো সিহঁতৰ ইচ্ছা নাছিল, কাৰণ অতি দ্ৰুত তেওঁক এৰাব বিচাৰিছিল। দৰাচলতে সিহঁতে ভালদৰে জানিছিল যে তেওঁ দাস নহয়। সিহঁতে আশংকা কৰিছিল যে ইয়াৰ আত্মীয়সকল আহি পৰিব পাৰে। প্ৰকৃততে এয়া আছিল আল্লাহৰ কৃপা, যাতে ইউচুফে সিহঁতৰ লগত বেছি সময় অতিবাহিত কৰিব নালাগে। মিছৰৰ যিজন ব্যক্তিয়ে তেওঁক ক্ৰয় কৰিছিল, তেওঁ নিজৰ পত্নীক উদ্দেশ্য ক'লে, এওঁৰ লগত ভাল ব্যৱহাৰ কৰিবা আৰু আমাৰ লগত থকাৰ বাবে ইয়াৰ বাবে ভাল ব্যৱস্থা কৰা। সম্ভৱতঃ এওঁৰ দ্বাৰা আমাৰ কোনো উপকাৰ হ'ব। আমি এওঁক পালক পুত্ৰ হিচাপে গ্ৰহণ কৰিম। যিদৰে আল্লাহে ইউচুফক হত্যাৰ পৰা ৰক্ষা কৰিলে, কুঁৱাৰ পৰা উঠাই আজিজৰ অন্তৰত তেওঁৰ প্ৰতি স্নেহ সৃষ্টি কৰিলে, সেইদৰে আল্লাহে তেওঁক মিছৰত প্ৰতিষ্ঠা কৰিলে, যাতে তেওঁ সপোনৰ ব্যাখ্যা শিকিব পাৰে। নিশ্চয় আল্লাহ সকলো ক্ষেত্ৰত বিজয়ী। তেওঁৰ আদেশ নিশ্চিতভাৱে কাৰ্যকৰী হয়। তেওঁক কোনেও বাধ্য কৰাব নোৱাৰে, কিন্তু অধিকাংশ লোকে অৰ্থাৎ কাফিৰসকলে এই কথা নাজানে। যেতিয়া ইউচুফ যৌৱনত উপনীত হ'ল, তেতিয়া আল্লাহে তেওঁক বোধ শক্তি আৰু জ্ঞান প্ৰদান কৰিলে। এনেকুৱা প্ৰতিফল আল্লাহেই সেইসকল পূৰ্ণৱান ব্যক্তিক প্ৰদান কৰে, যিসকল আল্লাহৰ ইবাদত কৰে।